কাৰ্বি জনগোষ্ঠী গো বেক ধ্বনি দিয়া পৰ্যন্ত আমি দেখিবলৈ পাইছো। कार्बि गो बेक बे बाथ्राखौ बुंनायनि सायावहाय आदित्य खाख्लारि बिथां सारा गोख्रोङै माखासेखिनि बाथ्रा बुंनाय भिडिअखौ आं आबुङै होनो थांगासिनो दङ। जिहेतु कार्बि आंलंनि जे थासारि सोरजिगासिनो दङ बेखौ बयबो मिन्थिखाबाय दासिमावहाय। जिहेतु जायफोरा थागिबि हारि ना जाय कार्बिफोर बिसोरखौनो दिनै गो बेक बेबायदि बाथ्रा बुंलायनो हानाय ओरैबायदि बिसिनाव पावार जानानै फैदों। मानि थाखाय नैबेबायदि थासारियावहाय दिनै जिहेतु थागिबि हारिफोरखौनो इलिगेल इनक्रस खालामनानै थाफैनाय मानसिफोरा दिनै बेबायदि बुंनो हालायनाय, अब्ला बेसेबां साननो गोनां आरो गिख्रंथाव जानानै फैदों। थारै कार्बि आंलंल' मा जोंनि बिटिसिनि 6 सिडुलावबो बेफोरबायदि जाहैगोन नामा उननि समफारियाव? बेनि थाखाय जोंनि साफ्रोमबो दैदेनगिरिफोरा जायफोरा पावाराव थानाय बा पावाराव गैयै सांग्रांथि जानाया गाहाम। जिहेतु माब्लाबाबो 6 सिडुलनि बेरेखा खामानि मावनानै हाफोरखौ मोननाङै सुबुंफोरनो मोननाय खालामनानै होनो नाङा बैफोरनि सायाव। अब्ला आदित्य खाख्लारि बिथां सारा मा बाथ्रा बुंखो कार्बि आंलंनि थासारिखौ लानानै फैजों नायनानै दिनै? আৰু যে আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছো যে কাৰ্বি জনগোষ্ঠীক খুব বেয়াকে সমালোচনা কৰিছে। কাৰ্বি জনগোষ্ঠী গো বেক ধ্বনি দিয়া পৰ্যন্ত আমি দেখিবলৈ পাইছো। কাৰ্বি চাইনিজ গো বেক কৈছে। এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক। কাৰ্বি ভূমিত কোনোবা বহিৰাগত বনিয়া গৈ বণিক গোষ্ঠীৰ মানুহ তাত থাকি কাৰ্বিৰ এগেইনষ্টত তেনেকুৱা শ্লোগান ৰেজ কৰিব, তেনেকৈ গো বেক ধ্বনি দিব, এইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। আমি কাৰ্বি ৰাইজৰ লগত আছো। কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া মানুহৰ লগত আমি আছো। অসমৰ যিখিনি এবৰিজিনেল মানুহ তেওঁলোকৰ লগত আমি আছো, চিচিটো আমি আছো। আৰু তেওঁলোকৰ পৰৱৰ্তী সময়ৰ প্ৰতিটো মুভমেণ্ট, প্ৰতিটো কাৰ্যসূচীত আমি পূৰ্ণ সমৰ্থন আগবঢ়াই যাম আৰু সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম। এতিয়া চৰকাৰক আমাৰ এটা আপিল যে যিসকল লোকে ছ'চিয়েল মিডিয়াত এবৰিজিনেল ট্ৰাইবেলক তেনেকে গালি গালাজ কৰিছে, অশ্লীল ভাষা ইউজ কৰিছে, গো বেক ধ্বনি দিছে, কাৰ্বিক চাইনিজ বুলি ক'বলৈ সাহস গোটাইছে, তেওঁলোকক ট্ৰেচ আউট কৰিব লাগে, তেওঁলোকক বিচাৰি উলিয়াব লাগে আৰু দেশৰ আইন অনুসৰি তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। কাৰ্বি আংলঙৰ এই আন্দোলনক ৰাজনীতিকৰণ কৰা হৈছে বুলি একাংশই কৈছে। চৰকাৰী পক্ষই হওক বা আন একাংশই কিন্তু কৈছে যে ৰুবিনজী গগৈ আৰু অখিল গগৈ যিসকল ব্যক্তিৰ নাম আপোনালোকে কৈছে, মই ভাবো যে তেওঁলোকে ইয়াত ৰাজনৈতিক ৰং নখনাটোৱেই শ্ৰেয়, নখনাটোৱেই ভাল। এইটো হৈছে ইণ্ডিজিনাছ ভাৰ্চেছ নন ইণ্ডিজিনাছৰ যুঁজ। চেপ্টাৰ 10ৰ কিছুমান ৰুলছ আছে বা ভাৰতীয় সংবিধানৰ 6 শিডিউল অটনমিৰ কিছুমান নীতি নিয়ম আছে, কিছুমান প্ৰভিজন আছে, স্পেচিয়েল প্ৰভিজন আছে। তাত কোনবোৰ মানুহ প্ৰটেক্টেড হয়, কোনবোৰ মানুহ প্ৰটেক্টেড নহয়। 6 শিডিউল অটনমি পোৱাৰ আগতে 1952ৰ আগৰ যিবিলাক মানুহ তাত আছে তেওঁলোক ভেলিড, তেওঁলোক এলিজিবল হয়। কিন্তু তাৰ পিছত ইয়াত এনক্ৰচমেণ্ট হৈছে। গতিকে তেওঁলোকৰ হৈ কোনেও যাতে ওকালতি নকৰে। কোনো দল সংগঠন বা কোনো পলিটিকেল পাৰ্টিয়ে, সেই অখিল গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈয়ে হওক, কোনেও যাতে ৰাজনীতি নকৰে তাৰ কাৰণে আমি তেখেতসকলক সকীয়াই দিছো। আমি চিচিটোৱাৰ ফালৰ পৰা এইটো অত্যন্ত আমি দুখ ব্যক্ত কৰিছো যে এই যি ভিজিআৰ পিজিআৰৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ যি আন্দোলন, এই আন্দোলন ইতিমধ্যে লিনুছ ৰংফাৰ নামৰ এজন ল'ৰা গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছে আৰু সুৰজ দে বুলি এজন ল'ৰা চিলিণ্ডাৰ বাৰ্ষ্ট হৈ তেওঁ অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছে। গতিকে তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগিব আৰু ইমিডিয়েটলি তেওঁলোকক 10 লাখকে টকা চৰকাৰে তেওঁলোকৰ নিকট আত্মীয়ক প্ৰদান কৰিবলৈ আমি চিচিটোৱাৰ ফালৰ পৰা আমি দাবী জনাইছো। আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ যাতে অপ্ৰৰোচিত গুলীচালনা নহয় তাৰ প্ৰতি অসম চৰকাৰক আমি লক্ষ্য ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো।